এক্সামৰ কাৰণে বেছি দিন নাই একেবাৰে 5 তাৰিখেতো SR ৰিটেন এক্সাম হ'বই বাকি ABUB এডমিট কাৰ্ড আহিব নিশ্চয় ডেট ৰিলিজ কৰিব বা যি কি নহওক আপোনালোকে প্ৰিপাৰেচনটো ভালকৈ কৰক পঢ়ি থাকক সিলেকশন হ'ব যেহেতু ইমান কষ্ট কৰি দৌৰ মাৰিছে যিবিলাক ABUB তেওঁলোকে দৌৰ মাৰিছে দৌৰ মাৰি মেলি ৰিটেনটো বেয়া কৰিলে নহ'ব ন তো ৰিটেনটোত ভাল কৰক আৰু যিবিলাকে SI দিব তেওঁলোকেও ভালকৈ পঢ়ক একেবাৰে টাইম নাই নমস্কাৰ থাম্বনেলখন দেখি হয়তো আপোনালোকে গম পাইছে আজি ভিডিওটো কিহৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো বেছি দেৰি নকৰি ডাইৰেক্ট ভিডিওলৈ যাও হয় আজি এই ভিডিওতে আমি আলোচনা কৰিম ভাৰতৰ ভূগোলৰ ওপৰত আসাম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে যোনখিনি ইম্পৰ্টেন্ট ভাৰতৰ ভূগোলৰ কথা সেইখিনি আজি ইয়াতে আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈকে ঠিক আছে তো আমি ভাৰতৰ ভূগোলৰ বিষয়ে চাবলৈ গ'লে প্ৰথম আমি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হেগেটা বিষয়ে জানিব লাগিব ভাৰতৰ ৰাজ্য অৰ্থাৎ ভাৰতৰ ষ্টেট আছে 28খন আৰু ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8টা আৰু ভাৰতৰ একেবাৰে ডাঙৰ ৰাজ্যখন হৈছে কি ৰাজস্থান ভাৰতৰ একেবাৰে ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান আৰু একেবাৰে সৰুখন হৈছে কি গোৱা ঠিক আছে একেবাৰে ডাঙৰখন ৰাজস্থান আৰু একেবাৰে সৰুখন গোৱা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যি 8টা আছে সেই 8টাৰ ভিতৰত একেবাৰে ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো হৈছে লাডাখ আৰু একেবাৰে সৰুটো হৈছে লাক্ষাদ্বীপ মই কি ক'লো ভাৰতৰ ৰাজ্য আছে 28খন তাৰ ভিতৰত একেবাৰে ডাঙৰখন হৈছে ৰাজস্থান আৰু একেবাৰে সৰুখন গোৱা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8টা একেবাৰে ডাঙৰখন একেবাৰে যেটো ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল হেতু হৈছে লাডাখ আৰু একেবাৰে যেটো সৰু হৈছে হেতু হৈছে লাক্ষাদ্বীপ এতিয়া লাক্ষাদ্বীপৰ ওপৰত কোৱেশ্চন কৰা দেখা যায় ঠিক আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক আপোনালোকে চালে গম পাব লাক্ষাদ্বীপৰ ওপৰত কোৱেশ্চন কৰে লাক্ষাদ্বীপৰ যেটো দ্বীপ আছে 36টা দ্বীপ আছে আৰু 36টা দ্বীপ মিলি লাক্ষাদ্বীপখন গঠন হৈছে ঠিক আছে কেন্দ্ৰীয় শাসিত অঞ্চলটো গঠন হৈছে লাক্ষাদ্বীপ 36টা আইল্যান্ড আছে ঠিক আছে আৰু লাক্ষাদ্বীপৰ যি মাটিকালি হেতু হৈছে 32 স্কয়াৰ কিলোমিটাৰ 32 বৰ্গ কিলোমিটাৰ আৰু লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাভাৰাত্ৰি মনত ৰাখিব লাক্ষাদ্বীপৰ ৰাজধানী কাভাৰাত্ৰি ঠিক আছে আমি নেক্সটলৈ আগবাঢ়ো এতিয়া আমি চাব লাগিব ভাৰতৰ পূব দিশত পশ্চিম দিশত আৰু উত্তৰ দিশত আৰু দক্ষিণ দিশত কোনখন ৰাজ্য অৱস্থিত বা কেন্দ্ৰীয় শাসিত অঞ্চল অৱস্থিত কাৰণ আপোনালোকে এডিআইৰ কোৱেশ্চন পেপাৰ বিলাক চালে গম পাব বা আসাম পুলিচৰ কোৱেশ্চন পেপাৰ বিলাক চালে গম পাব বা অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কোৱেশ্চন বিলাক চালে গম পাব তেনেকা ধৰণৰ কোৱেশ্চন কৰে সাধাৰণ কিন্তু কেতিয়াবা আমাক কনফিউজ লগায় গতিকে চাই লওক অসমৰ একেবাৰে পূব দিশত থকা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ আৰু পশ্চিম দিশত কি আছে গুজৰাট এটো এডিআইৰ এবাৰ কোৱেশ্চন আছিলে যে ভাৰতৰ একেবাৰে পশ্চিম দিশত কোনখন ৰাজ্য অৱস্থিত এনসাৰ গুজৰাট ঠিক আছে পূব দিশত আছে অৰুণাচল প্ৰদেশ আৰু পশ্চিম দিশত আছে গুজৰাট আৰু উত্তৰ দিশত আছে লাডাখ যেটো ইউনিয়ন টেৰিটৰি কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু দক্ষিণ দিশত আছে তামিলনাডু ঠিক আছে পূবত অৰুণাচল প্ৰদেশ পশ্চিমত গুজৰাট উত্তৰৰ ওপৰ ফালে লাডাখ আৰু দক্ষিণৰ তলৰ ফালে কি তামিলনাডু ঠিক আছে এতিয়া আমি চাব লাগিব ভাৰতে আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত শেয়াৰ কৰে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত কি সীমা নিৰ্ধাৰণ কৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমা আৰু আন্তঃৰাজ্যিক সীমা মই হেনাখন কৈছিলো বাৰু আপোনালোকক তথাপি আন্তঃৰাষ্ট্ৰীয় মানে কি ইন্টাৰনেশ্যনেল যিবিলাক বৰ্ডাৰ কোন কেখন হেৰি কান্ট্ৰিৰ সৈতে টাচ কৰে ঠিক আছে তো ভাৰতে টোটাল 7খন দেশৰ সৈতে টাচ কৰে আৰু হেকেখন হৈছে পাকিস্তান আফগানিস্তান ভুটান চীন ম্যানমাৰ আৰু কি থাকিলে নেপাল বাংলাদেশ ঠিক আছে এই 7খন এত চালে আপোনালোকে গম পাব যে ইয়াত পাকিস্তান আছে এফালে চাইনা নেপাল ভুটান বাংলাদেশ ম্যানমাৰ আৰু এফালে আফগানিস্তান ঠিক আছে বহুতে আফগানিস্তানখনে শেয়াৰ নকৰে ভাৰতৰ লগত বুলি ভাবে কিন্তু আফগানিস্তানো কৰে এই ওপৰ ফালে লাডাখৰ লগত কৰে ঠিক আছে আৰু কিছুমান মেপত মানে পাকিস্তানৰ মেপ বা চাইনাৰ মেপ আপোনালোকে যদি চাই লাডাখনক মানে কাশ্মীৰ আৰু লাডাখৰ এটা অংশ এফালে পাকিস্তানে লৈ যায় এফালে চীনে লৈ যায় কিন্তু আমি ভাৰতৰ নাগৰিক বা অসমৰ এক্সাম দিবলৈ গৈ আছো বা ভাৰতৰ এক্সাম দিবলৈ গৈছো আমি ভাৰতৰ মেপখনৰ কথাই চাব লাগিব ভাৰতৰ গভৰ্ণমেণ্টে বা ভাৰতে কেনেকুৱা ধৰণে মেপ বনায় হেতুৱে চাব লাগিব তাকে ফোকাস কৰিব লাগিব আমি আনৰ মেপটো চোৱাৰ প্ৰয়োজন নাই গতিকে আমাৰ মেপখনক লাডাখখনত সম্পূৰ্ণ মানে ডাঙৰকৈ দিছে যদি মানে পাকিস্তানৰ মেপখন বা চাইনাৰ মেপখন চোৱা হয় তেনেহলে লাডাখখন কিন্তু তেনে সৰু ঠিক আছে লাডাখখন সৰু কাৰণ LAC LOC এইবিলাক কথা আছে নহয় বাৰু আপোনালোকে বিতংভাৱে পঢ়িলে গম পাব যি হলো মেইন কথাত ক'বলৈ গ'লে ইন্টাৰনেশ্যনেল বৰ্ডাৰ 7খন দেশৰ লগত শেয়াৰ কৰে ক্লিয়াৰ হৈ থাকক আৰু হেকেখন মই কৈ দিলো পাকিস্তান আফগানিস্তান চীন নেপাল ভুটান বাংলাদেশ আৰু ম্যানমাৰ এই 7খন দেশ আৰু ইয়াতে আমি চাব লাগিব যে ইন্টাৰনেশ্যনেল যেটো বৰ্ডাৰ হে লাইনটো কি নামেৰে জনা যায় এতিয়া পাকিস্তান আৰু বাংলাদেশে সীমা নিৰ্ধাৰণ কৰিলে
হ'ল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিলে কিন্তু তাৰ মাজৰ যিডাল লাইন কিন্তু নামকৰণ কৰিছে ন তো এই সীমাৰেখাডালক কি নামেৰে জনা যাব তেনেকুৱা ধৰণে নামকৰণ কৰিছে তো সেইবিলাক চাব লাগিব এই পাকিস্তান আৰু ভাৰতৰ যিডাল সীমাৰেখা সেইডালক কোৱা হয় ৰেড ক্লিফ মই কি ক'লোঁ পাকিস্তান আৰু ভাৰতৰ সীমাৰেখাডালৰ নাম ৰেড ক্লিফ আৰু ভাৰত আৰু বাংলাদেশৰ যিডাল সীমাৰেখা সেইডালৰ নামো ৰেড ক্লিফ কি কাৰণে হ'ল বাৰু আপোনালোকে গম পায়নে কাৰণ পাকিস্তান আৰু বাংলাদেশ আগতে বেলেগ বেলেগ দেশ নাছিলে একেখনেই আছিলে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান হিচাপে কিন্তু 1971 চনত যেতিয়া বাংলাদেশ স্বাধীন হ'ল আমাৰ ভাৰতে সহায় কৰিলে নহয় ৰাছিয়াই সহায় কৰিলে তো বাংলাদেশ যেতিয়া স্বাধীন হ'ল বাংলাদেশ স্বাধীন হোৱাৰ পাছত কি হৈ গ'ল দুখন দেশ হৈ গ'ল এফালে পাকিস্তান আৰু এফালে বাংলাদেশ পাকিস্তানতো অলৰেডি আছিলে এইফালে ৰেড ক্লিফ লাইন আৰু এইফালে আকৌ পাকিস্তান আছিলে সেইটো কাৰণে ৰেড ক্লিফ লাইনে দিছিলে কিন্তু বাংলাদেশ স্বাধীন হোৱাৰ পাছতো লাইনডাল ৰেড ক্লিফ লাইনে ৰাখে মানে কি এতিয়া ভাৰত আৰু পাকিস্তানৰ যিডাল সীমাৰেখা সেইডাল ৰেড ক্লিফ লাইন আৰু ভাৰত আৰু বাংলাদেশৰ যিডাল সীমাৰেখা সেইডালো ৰেড ক্লিফ লাইন ক্লিয়াৰ ঠিক আছে আৰু ভাৰত আৰু চীনৰ যিডাল সীমাৰেখা সেইডালক কোৱা হয় মেকমোহন লাইন ঠিক আছে কি ক'লোঁ মই মেকমোহন লাইন আৰু আমি জানিব লাগিব ভাৰত আৰু আফগানিস্তানৰ যিডাল সীমাৰেখা সেই সীমাৰেখাডালৰ নাম হ'ল দুৰাণ লাইন ঠিক আছে ভাৰত আৰু পাকিস্তানৰ ৰেড ক্লিফ ভাৰত আৰু বাংলাদেশৰ ৰেড ক্লিফ ভাৰত আৰু চীনৰ মেকমোহন আৰু ভাৰত আৰু আফগানিস্তানৰ দুৰাণ লাইন ক্লিয়াৰ আৰু এইখিনিতে আপোনালোকে জানি থাকক পাকিস্তান আৰু আফগানিস্তান যিটো আমাৰ ওচৰৰ দেশ তো পাকিস্তান আৰু আফগানিস্তানৰ যিডাল লাইন সেইডালো দুৰাণ লাইনেই ঠিক আছে ক্লিয়াৰ নেক্সট টপিকলৈ আমি আগবাঢ়িব লাগিব নেক্সট আমি চাব লাগিব সাগৰীয় উপকূল এতিয়া এইটো কোৱা হয় এখন সাগৰ দেখিছেনে আপোনালোকে হয়তো ভিডিঅ'টো ভালকৈ ফ'কাছ নহ'ব পাৰে হয়তো অনুমান কৰক আপোনালোকে এখন সাগৰ যিবিলাক পাৰ এই সাগৰৰ পাৰবিলাকক উপকূল বুলি কোৱা হয় সাগৰীয় উপকূল আৰু আমাৰ ভাৰতে এই সাগৰৰ সাগৰৰ বাউণ্ডাৰী কিমানখন ভাৰতৰ ৰাজ্যই টাচ কৰে সেইটো আমি চাব লাগিব নহয় জানো এইফালে দেখিছে নহয় গুজৰাট মহাৰাষ্ট্ৰ এনেকৈ তো টোটেল 9খন ৰাজ্যই 9খন ষ্টেটে এই সাগৰীয় বৰ্ডাৰটো টাচ কৰে মানে সাগৰীয় উপকূল ৰেখা নিৰ্ধাৰণ কৰে ঠিক আছে এই 9খন কি গুজৰাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটক কেৰেলা তামিলনাডু অন্ধ্ৰপ্ৰদেশ উৰিষ্যা আৰু ৱেষ্ট বেংগল এই 9খনে কৰে ঠিক আছে আৰু ইয়াৰে ভিতৰত আটাইতকৈ বেছি কোনখন ৰাজ্যই সাগৰীয় উপকূল ৰেখা নিৰ্ধাৰণ কৰে বা সাগৰীয় উপকূল টাচ কৰে কোনখনে গুজৰাটে কৰে ঠিক আছে গুজৰাটে আটাইতকৈ বেছি কৰে আৰু আটাইতকৈ কম কৰে গোৱাখন তেনেই সৰু নহয় আটাইতকৈ কম কৰে গোৱাই মনত ৰাখিব 9খন ৰাজ্যই সাগৰীয় উপকূল টাচ কৰে আৰু আটাইতকৈ বেছি গুজৰাটে কৰে আৰু আটাইতকৈ কম গোৱাই ক্লিয়াৰ আমি নেক্সট টপিক যাম এতিয়া নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ টোটেল নেশ্যনেল পাৰ্ক আছে 106 ভাৰতৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় উদ্যান আছে 106খন আৰু ইয়াৰে আমাৰ অসমত কিমানখন আছে 7খন আছে আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং কথা কৈ থৈছোঁ যে ভাৰতৰ এনেকুৱা এখন ৰাজ্য যোনখন ৰাজ্যত নেকি বৰ্তমান পৰ্যন্ত এখনো ৰাষ্ট্ৰীয় উদ্যান নাই নেশ্যনেল পাৰ্ক নাই আৰু সেইখন হৈছে পাঞ্জাৱ ঠিক আছে পাঞ্জাৱত এখনো ৰাষ্ট্ৰীয় উদ্যান নাই মনত ৰাখিব কুৱেশ্যন কৰিব পাৰে যে ভাৰতৰ কোনখন ৰাজ্যত বৰ্তমান পৰ্যন্ত এখনো ৰাষ্ট্ৰীয় উদ্যান নাই এনচাৰ কি হ'ব পাঞ্জাৱ ক্লিয়াৰ নেক্সট আমি চাব লাগিব অভয়াৰণ্য ভাৰতত টোটেল বৰ্তমান পৰ্যন্ত 573খন অভয়াৰণ্য আছে আৰু ভাৰতত বৰ্তমান টাইগাৰ ৰিজাৰ্ভ আছে 54খন আৰু ইয়াৰে 54খনৰ ভিতৰত আমাৰ অসমত 4খন আছে মই সিদিনাখন কৈছিলোঁ আৰু এলিফেণ্ট ৰিজাৰ্ভ আছে 32খন আছে তাৰে 5খন আমাৰ অসমত আছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে 19খন তাৰে 2খন আমাৰ অসমত আছে আৰু একেবাৰে বেছি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে তামিলনাডুত মনত ৰাখিব আটাইতকৈ বেছি তামিলনাডুত আছে আৰু আমাৰ অসমত আছে 2খন আৰু হোল অভাৰ দা ইণ্ডিয়াত কিমান আছে 19খন আছে ক্লিয়াৰ আৰু ৰামচৰ ছাইট আমাৰ ভাৰতত টোটেল আছে 75খন আৰু আমাৰ অসমত এখন আছে যিখন নেকি দীপৰ বিল মই সিদিনাখন কৈছিলোঁ 2002 চনত ডিক্লেয়াৰ দিছিলে যে ৰামচৰ ছাইট হিচাপে ঠিক আছে আমাৰ অসমত এখনেই আছে এতিয়া আমি চালোঁ নেশ্যনেল পাৰ্ক ৰামচৰ ছাইট অভয়াৰণ্য টাইগাৰ ৰিজাৰ্ভ এলিফেণ্ট ৰিজাৰ্ভ বায়'স্ফিয়াৰ ৰিজাৰ্ভ এইবিলাক চালোঁ আমি চাব লাগিব এতিয়া নদীৰ ওপৰত ৰিভাৰ আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ নদী হ'ল গংগা নদী ঠিক আছে আৰু আটাইতকৈ দীঘল নদী হ'ল গংগা নদী মই কি ক'লোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ নদী গংগা নদী ভাৰতৰ আটাইতকৈ দীঘল নদী গংগা নদী ভাৰতৰ আটাইতকৈ বহল নদী আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ
ভাৰতৰ আটাইতকৈ বহল নদী ব্ৰহ্মপুত্ৰ, ভাৰতৰ আটাইতকৈ দীঘল নদী গংগা, ভাৰতৰ আটাইতকৈ ডাঙৰ নদী গংগা। ঠিক আছে, আৰু উত্তৰ ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কি? গংগা। মানে কি গংগাখন উত্তৰ চাইডে আছে, তেনেহ'লে উত্তৰ ভাৰতৰ একেবাৰে ডাঙৰ নদী গংগা, আৰু ভাৰতৰ হ'ল অভাৰ দ্য ভাৰতৰ আটাইতকৈ ডাঙৰ নদী গংগা। যদি ভাৰতৰ আটাইতকৈ ডাঙৰ নদী গংগা হয় আৰু গংগাখন যদি উত্তৰ চাইডে থাকে, তেনেহ'লে উত্তৰ ভাৰতৰ আটাইতকৈ ডাঙৰ নদী গংগাই হ'ব ডেফিনেটলি। নেক্সট, দক্ষিণ ভাৰতৰ একেবাৰে ডাঙৰ নদী হ'ল গোদাবৰী। ক্লিয়াৰ? নদীৰ ওপৰত ক্লিয়াৰ হৈ গ'ল। বাৰু আপোনালোকে যদি বিতংভাৱে চাব বিচাৰে, তো সেই নদীবিলাকৰ একদম ওচৰে ওচৰে গৈ মানে তেওঁলোকৰ উপনদীবিলাক চাব পাৰে, বা কোনখন ৰাজ্যৰ সৈতে গৈছে সেইবিলাক চাব পাৰে। ঠিক আছে, আপোনালোকে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰাৰ কথা ভাবিছে, কিন্তু ইমানখিনি এটা যিটো বেছিক লেভেলৰ এইখিনি জনাটো একেবাৰে প্ৰয়োজন। মানে কুৱেশ্যন এইবিলাকৰ পৰা ডাইৰেক্ট আহে, মই সেইটো কাৰণে মাত্ৰ এইখিনি কথা কৈ গৈছোঁ। যদি আপোনালোকে ভালদৰে চাব বিচাৰে তেনেহ'লে চাব পাৰে নিশ্চয়। নেক্সট আমি যাব লাগিব কৰ্কটক্ৰান্তি ৰেখা। আপোনালোকে হয়তো শুনিছে বা বহুতে জানেই যে আমাৰ পৃথিৱীখনত কিছুমান ৰেখা অনুমান কৰিছে ভূগোল তত্ত্ববিদসকলে, যি নেকি আমাৰ পৃথিৱীখনক মানে কিছুমান ধৰণৰ পৰীক্ষা নিৰীক্ষা বা সময় অনুমান কৰিবলৈ সুবিধা হয়। বিক্ষুভ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা নিশ্চয় শুনিছে। আমাৰ পৃথিৱীৰ যিডাল মাজেৰে গৈছে সেইডালক বিক্ষুভ ৰেখা ক'ব। বিক্ষুভ ৰেখাৰ তলত অৰ্থাৎ দক্ষিণ ফালে 23½ ডিগ্ৰীত যোনডাল আছে সেইডালক মকৰক্ৰান্তি বুলি ক'ব, আৰু বিক্ষুভ ৰেখাৰ ওপৰ ফালে অৰ্থাৎ উত্তৰ ফালে 23½ যিটো থাকিব সেই ৰেখাডালক ক'ব কি? কৰ্কটক্ৰান্তি ৰেখা। আমাৰ ভাৰতখন পৃথিৱীৰ উত্তৰ গোলাৰ্ধত আছে, আৰু কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ মাজেদি পাৰ হৈছে। মনত ৰাখিব, ভাৰতৰ মাজেদি পাৰ হৈছে। আৰু এই ভাৰতৰ মাজেদি পাৰ হওঁতে 8খন ৰাজ্যৰ মাজেদি পাৰ হৈছে। ঠিক আছে, মই কি ক'লোঁ? কেইখন ৰাজ্যৰ দি? 8খন ৰাজ্যৰ। 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈছে। আৰু মই ইয়াতে এটা কথা কৈ দিছোঁ, এডিআৰিটো কুৱেশ্যন আহিছিলে, মই পেপাৰবিলাক চাওঁতে দেখিছোঁ যে পৃথিৱীৰ এনেকুৱা এখন মহাদেশ, যি মহাদেশৰ মাজেৰে আটাইকেইডাল ৰেখা অৰ্থাৎ বিক্ষুভ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা আটাইকেইডাল ৰেখা পাৰ হৈছে। সেইখন হৈছে আফ্ৰিকা। মনত ৰাখিব, কুৱেশ্যন কৰিব পাৰে আকৌ। তো আমি নেক্সট গুচি যাওঁ যে ভাৰতলৈ। ভাৰতৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈছে, আৰু কৰ্কটক্ৰান্তি ৰেখাডালে ভাৰতৰ 8খন ৰাজ্যক টাচ কৰিছে। সেইকেইখন হৈছে ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। এনেকৈ ধৰণে মাজেৰে গৈছে। ঠিক আছে, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। ক্লিয়াৰ? আৰু ইয়াতে আপোনালোকে চাই থ'ব যে কৰ্কটক্ৰান্তি ৰেখাই মানে নৰ্থ ইষ্টৰ কেইখন ৰাজ্যৰ দি পাৰ হৈ গৈছে। কেইখন হ'ব? মই কেইখন ক'লোঁ? 2খন। কৈছোঁ নহয়, ত্ৰিপুৰা আৰু মিজোৰামক কৰিছে। ঠিক আছে, ক্লিয়াৰ? নেক্সট চাব লাগিব আমি সৌৰ অফ বিহাৰ, মানে বিহাৰৰ দুখ, বা সৌৰ অফ উৰিষ্যা, সৌৰ অফ আছাম, অসমৰ দুখ, উৰিষ্যাৰ দুখ, এনেকৈ কিছুমান থাকে নহয়, কুৱেশ্যন কৰে। তো সেইবিলাক চাব লাগিব। সৌৰ অফ বিহাৰ, বিহাৰৰ দুখ কোচি ৰিভাৰ, উৰিষ্যাৰ দুখ মহানদী, অসমৰ দুখ জানে আপোনালোকে ব্ৰহ্মপুত্ৰ, সৌৰ অফ ৱেষ্ট বেংগল দামোদৰ নদী, দামোদৰ ৰিভাৰ, সৌৰ অফ কৰ্ণাটক ধনী ৰিভাৰ, আৰু সৌৰ অফ মধ্যপ্ৰদেশ সোণ ৰিভাৰ, SON সোণ ৰিভাৰ। আপোনালোকে এখন নোট লৈ ল'লে সুবিধা হ'ব। যিসকলে ভিডিঅ'বিলাক চাই আছে বৰ্তমান পৰ্যন্ত শেষলৈকে মই তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ সুবিধাৰ্থে কৈছোঁ। নেক্সট, লাইফলাইন অফ মধ্যপ্ৰদেশ। লাইফলাইনৰ ওপৰত চাব লাগিব। আয়ুস ৰেখা, জীৱন ৰেখা। আমাৰ অসমৰ জীৱন ৰেখা ব্ৰহ্মপুত্ৰ, অসমৰ আয়ুস ৰেখা বুলি কয় নহয়, তো তেনেকুৱা ধৰণৰ। লাইফলাইন অফ মধ্যপ্ৰদেশ নৰ্মদা ৰিভাৰ, লাইফলাইন অফ ছিকিম তিষ্টা ৰিভাৰ, মানে কি তিষ্টাখন ছিকিমত আছে। ঠিক আছে, এইবিলাকো আপোনালোকে মাথা মাৰিব। লাইফলাইন অফ উৰিষ্যা মহানদী ৰিভাৰ, লাইফলাইন অফ ছত্তীশগড় মহানদীখন উৰিষ্যা আৰু ছত্তীশগড় দুইখনেই লাইফলাইন। ঠিক আছে, লাইফলাইন অফ অন্ধ্ৰপ্ৰদেশ গোদাবৰী, আৰু লাইফলাইন অফ আছাম ব্ৰহ্মপুত্ৰ, আপোনালোকে জানেই। এতিয়া আমি লাইফলাইন আৰু সৌৰ অফ ৰিভাৰবিলাকৰ চালোঁ, কিন্তু এতিয়া আমি চাব লাগিব যে কোনখন নদীৰ পাৰত কোনখন চহৰ অৱস্থিত। এতিয়া বহুত নদী আছে, বহুত চহৰ আছে, সকলোবিলাক চাবতো আমি নোৱাৰোঁ। গতিকে ইম্পৰ্টেণ্ট যোনকেইটা আছে সেইকেইটা মাত্ৰ চাম, যোনকেইটা নেকি বাৰ কুৱেশ্যন কৰিছে কম্পিটিটিভ এক্সামবিলাকত, সেইকেইটা চাম। তো যমুনাৰ কাষত আছে আগ্ৰা, অলকানন্দাৰ কাষত আছে বদ্ৰীনাথ, মহানদীৰ কাষত আছে কুট্টক, নৰ্মদাৰ কাষত আছে জবলপুৰ, তাপ্তিৰ কাষত আছে চুৰাট,
ঝেলাম নদীৰ কাষত আছে শ্ৰীনগৰ, গোদাবৰী নদীৰ কাষত আছে নাছিক আৰু সাবৰমতীৰ কাষত আছে আহমেদাবাদ। ক্লিয়াৰ? তো জিঅ'গ্ৰাফিৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ যোনকেইটা নেকি ইম্পৰ্টেণ্ট টপিক বা ইম্পৰ্টেণ্ট বিষয় যিখিনি আমি চাব লাগে, যিকেইটা বেছিক সেইকেইটা মই ইয়াতে কভাৰ কৰিলোঁ বুলি ভাবিছোঁ। যদি কিছুমান থাকি যাব পাৰে আপোনালোকে জনাব, আৰু আপোনালোকে যদি একদম বহলভাৱে পঢ়িব বিচাৰে তেনেহ'লে পঢ়িব পাৰে। ঠিক আছে? তো এক্সামৰ কাৰণে বেছি দিন নাই, একেবাৰে 5 তাৰিখেতো SR ৰিটেন এক্সাম হ'বই। বাকী ABUB এডমিট কাৰ্ড আহিব নিশ্চয়, ডেট ৰিলিজ কৰিব। বাৰু যি কি নহওক আপোনালোকে প্ৰিপেৰেশ্যনটো ভালকৈ কৰক, পঢ়ি থাকক, চিলেকশ্যন হ'ব। যিহেতু ইমান কষ্ট কৰি দৌৰ মাৰিছে যিবিলাক ABUB, তেওঁলোকে দৌৰ মাৰিছে, দৌৰ মাৰি মেলি এতিয়া ৰিটেনটোতো বেয়া কৰিলে নহ'ব ন। তো ৰিটেনটোত ভাল কৰক, আৰু যিবিলাকে SI দিব তেওঁলোকেও ভালকৈ পঢ়ক, একেবাৰে টাইম নাই। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ঠিক আছে, ধন্যবাদ। পৃথিৱী তুমি আহিলে যে ভাল হ'ব,